24 তাৰিখে সন্ধিয়া 5 বজাত প্ৰধানমন্ত্ৰী ডাঙৰীয়া গুৱাহাটীত আহি উপস্থিত হ'ব আৰু সৰু সজাই ঝুমুৰ নৃত্যৰ পৰিদৰ্শন তেখেতে উপভোগ কৰিব। 25 তাৰিখে ৰাতিপুৱা 10 বজাত আৰু 24 তাৰিখে ঝুমুৰ নৃত্য শেষ কৰি নিশাই তেওঁ প্ৰদৰ্শনীখন চাব আহিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিচাৰিছে যে প্ৰদৰ্শনীখনত তেওঁ অলপ কিছু সময় বেছি থাকিব, সেইবাবে পিছদিনালৈকে অপেক্ষা নকৰি ঝুমুৰ শেষ কৰি তেওঁ পুনৰ খানাপাৰালৈকে আহিব আৰু অলপ সময় দি পেলাই আধা ঘণ্টা 45 মিনিট সময় দি তেখেতে প্ৰদৰ্শনীখন চাব। তাৰপিছত নিশা তেওঁ বিশ্ৰাম ল'ব আৰু পিছদিনাখন দিনৰ 10 বজাত এডভান্টেজ অসমৰ যিখন উদ্বোধনী সভাত তেওঁ অংশগ্ৰহণ কৰে আৰু 12 বজাত তেখেত গুৱাহাটীৰ পৰা